আমাৰ এতিয়াই মুহূৰ্তলৈকে আমাৰ চৰকাৰৰ পৰা 11খন বিল আহিছে আৰু হয়তো 3-4খন 5খন আহিব পাৰে যেহেতু 14 দিনীয়া বা প্ৰায় 7 দিন 21 দিনীয়া 22 দিনীয়া আমাৰ অধিৱেশন হ'ব 14 দিন আমাৰ সম্পূৰ্ণ এছেম্বলি হ'ব 7 দিন ৰেচিছ হ'ব ডিআৰচিচিৰ মিটিংবিলাক হ'ব গতিকে সময় আছে গতিকে আৰু বিল হয়তো 4-5খন আহিব পাৰে কিন্তু এই মুহূৰ্তলৈকে 11খন বিল আহিছে আজি সৰ্বদলীয় সভাত আমি সকলোকে ৰিকুৱেষ্ট কৰিলোঁ সকলো দলৰ সদস্যসকলক ৰিকুৱেষ্ট কৰিলোঁ আমাৰ এখন কমিটি আছে স্পিকাৰসকলৰ এখন সমগ্ৰ ভাৰতৰ স্পিকাৰসকলৰ এখন কমিটি আছে এই কমিটিখনত সিদ্ধান্ত লৈছিলে যে গভৰ্ণৰ স্পীচটো কোনো ধৰণৰ ব্যাঘাত জন্মাব নালাগে সেই ৰিজলিউশ্যনৰ কপিটো আমি সকলোকে আজি দি অনুৰোধ কৰিলোঁ বিলটো নতুনে আহিব বিভিন্ন বিভাগৰ আমাৰ এতিয়াই মুহূৰ্তলৈকে আমাৰ চৰকাৰৰ পৰা 11খন বিল আহিছে আৰু হয়তো 3-4খন 5খন আহিব পাৰে যেহেতু 14 দিনীয়া বা প্ৰায় 7 দিন 21 দিনীয়া 22 দিনীয়া আমাৰ অধিৱেশন হ'ব 14 দিন আমাৰ সম্পূৰ্ণ এছেম্বলি হ'ব 7 দিন ৰেচিছ হ'ব ডিআৰচিচিৰ মিটিংবিলাক হ'ব গতিকে সময় আছে গতিকে আৰু বিল হয়তো 4-5খন আহিব পাৰে কিন্তু এই মুহূৰ্তলৈকে 11খন বিল আহিছে আজি সৰ্বদলীয় সভাত আমি সকলোকে ৰিকুৱেষ্ট কৰিলোঁ সকলো দলৰ সদস্যসকলক ৰিকুৱেষ্ট কৰিলোঁ আমাৰ এখন কমিটি আছে স্পিকাৰসকলৰ এখন সমগ্ৰ ভাৰতৰ স্পিকাৰসকলৰ এখন কমিটি আছে এই কমিটিখনত সিদ্ধান্ত লৈছিলে যে গভৰ্ণৰ স্পীচটো কোনো ধৰণৰ ব্যাঘাত জন্মাব নালাগে সেই ৰিজলিউশ্যনৰ কপিটো আমি সকলোকে আজি দি অনুৰোধ কৰিলোঁ বিলটো নতুনে আহিব বিভিন্ন বিভাগৰ